হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। ভিডিঅ'টো হৈছে গৰমত আপোনাৰ মোবাইল ফোনটো, এণ্ড্ৰইড ফোনটো গৰম হয় নেকি বাৰু? যদি গৰম হয় ভিডিঅ'টো চাওক। তো গৰমত মোবাইল ফোন বাৰু গৰম হয়, সেইটো চবেই জানে। আপুনি ধৰক বজাৰত যাই আছে, তাত আপুনি এটা ঠাণ্ডা কিনি খালে, সেই ঠাণ্ডা খাওঁতে আপোনাৰ মোবাইল ফোনটোকো অলপ খাই দিব, তেতিয়া মোবাইল ফোনটো ঠাণ্ডা হৈ যাব। তো ধেমালি বহুদত। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো গাইজ, আপোনাৰ মোবাইল ফোনটো গৰম হয় বহুতটা কাৰণত। তো সেই কাৰণ মই গোটেই আৰু কৈ দিম অলপ। আপোনাৰ যদি মোবাইল ফোনটো ঠাণ্ডা কৰি ৰাখিব বিচাৰে, কিন্তু মই এটা কথা কওঁ, আপোনাৰ যদি আছে এই নকিয়া মোবাইল, এই নকিয়া ফোনটো কিন্তু যিমান ফোনত কথা পাতিলেও কথা নাপাতিলেও, যিমান ঠাণ্ডা হওক যিমান গৰম হওক, তথাপিতো এই মোবাইল ফোনটো ঠাণ্ডাই হৈ থাকে। কিয়? ইয়াৰ কিবা কাৰণ আছে যদি আপোনালোকে কমেণ্ট বক্সত জনাব। তো এতিয়া আপোনাৰ এণ্ড্ৰইড ফোনটো গৰম হোৱাৰ কেইবাটা কাৰণ আছে। তো আপুনি ধৰক অনলাইন গেম বেছিকৈ খেলে, সেই অনলাইন গেম খেলিলে আপোনাৰ মোবাইল ফোনটো হিট হৈ উঠে। আৰু সেই গেম কমকৈ খেলক, তেতিয়া অলপ কিবা। আৰু আপোনাৰ কিছুমান এপ আপোনাৰ মোবাইলত এনে আছে, সেই আপুনি ব্যৱহাৰ নকৰে, সেই কথা আপুনি মোবাইলৰ পৰা আনইনষ্টল কৰি দিয়ক। আৰু লগা কথা ইনষ্টল কৰি থাকক। আৰু আপোনাৰ মোবাইলত ধৰক সেই ফোনটো আপডেট আহিছে, আপুনি আপডেট দিয়া নাই, তাৰ ফলত আপোনাৰ গৰম হ'ব পাৰে। আৰু আপুনি ধৰক মোবাইলৰ পাছৰ কাভাৰটো আপুনি অকল বগা লগাইছে, সেই বগা কাভাৰৰ মাজেদি আপোনাৰ ৰ'দৰ পোহৰ চলাচল হ'ব পাৰে, তেতিয়া আপোনাৰ মোবাইলৰ ভিতৰত ৰ'দ পৰি যায়, তেতিয়া মোবাইলটো গৰম হ'ব পাৰে। সেইটো ৰ'দত হয়। আপুনি সেইকাৰণে পাছত বেক কাভাৰটো আপুনি ক'লা লগাওক বা যিকোনো কালাৰ লগাওক, কিন্তু বগা নল'ব। বগা ল'লে আপোনাৰ সেইটো বগা মানে গ্লাছৰ দৰে যে থাকে এটা কাভাৰ, সেই কাভাৰটোৰ ভিতৰত পোহৰটো আহিব পাৰে, সেইটো নলগাব। আৰু আপোনাৰ ধৰক মোবাইল গৰম হোৱা আচল কাৰণটো হৈছে এইটো, আপোনাৰ মোবাইলটো ধৰক আপোনাৰ সন্মুখত এডাল চাৰ্জাৰ পৰি আছে, সেই চাৰ্জাৰডাল আপোনাৰ মোবাইলত নহয়, কিন্তু তথাপিও আপুনি সেই চাৰ্জাৰডালেৰে মোবাইলটো চাৰ্জ দিছে, তেতিয়া আপোনাৰ মোবাইলটো গৰম হ'ব পাৰে। এতিয়া আপুনি যেতিয়া মোবাইলটো কিনিছে, সেই কিনোতে আপোনাৰ লগত এডাল অৰিজিনেল চাৰ্জাৰ আহে। যদি আপোনাৰ চাৰ্জাৰডাল চি টাইপ আহিব, যদি বি আহিব, এনেকুৱা চাৰ্জাৰ এডাল আহে, সেই চাৰ্জাৰ দিলে এতিয়া আপুনি যদি মোবাইলটো চাৰ্জ দিয়ে, তেতিয়া আপোনাৰ মোবাইলটো গৰম নহয়। কাৰণ সেই চাৰ্জাৰ দিলে আপোনাৰ মোবাইলটো কিমান চাৰ্জ লাগিব, কিমান ভল্টত লাগিব, সেইখিনি আপোনাৰ যিটো মোবাইল কিনোতে সেই চাৰ্জাৰ দিলে সেইখিনি গম পায়। কিন্তু আপুনি ধৰক বেলেগ এডাল চাৰ্জাৰ যদি চাৰ্জ দিয়ে, তেতিয়া আপোনাৰ সেই চাৰ্জাৰডালৰ এমএইচটো কিমান থাকিব, আপোনাৰ মোবাইলৰ লোডটো কিমান, সেইখিনি কথা আহি পৰে। এতিয়া তাৰ ফলত আপোনাৰ মোবাইলটো গৰম হয় আৰু চাৰ্জাৰডালো গৰম হয়, দুটা বস্তু সমানে গৰম হৈ উঠে। কিন্তু আপুনি যদি আপোনাৰ মোবাইলৰ চাৰ্জাৰডাল যদি চাৰ্জ দিয়ে, তেতিয়া আপোনাৰ চাৰ্জাৰো গৰম নহয়, মোবাইলো গৰম নহয়। তো ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।